ধান ডালো টেঙা খাবলৈ সময় নাই আজি লাষ্ট দিনা টেঙা খাব লৈছো দেই ধান দাই থাকিলে টেঙা খালে টাইম লছ হয় কাৰণে খাবলৈ নিদিয়ে আমাৰ গাঁৱলীখিনি আজি কটাৰী আনিছ নি দে ক কাটিয়ে কাটিছো আনিছে জানো আজি ঠিকছে টেঙা খাম হেল্ল' বন্ধু বান্ধৱীসকল মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ দেই এইটো ভিডিঅ' হৈছে পথাৰৰ পৰাই আগবঢ়াইছোঁ যোৱাকালি আমাৰ খেতি উঠা হৈ গ'ল অৱশ্যে আজি পেহীহঁতৰ ঘৰত দুডৰামান আছিলে তাকে দাইছোঁগৈ সকলোৱে শেষ হ'লে লাষ্টত থাকিলে বাৰু এনেকৈ দাই দিয়া হয় সেয়েহে আজি সোনকালেও হ'ব গৈ পানি পথাৰত এনেকৈ টেঙাও খাম বহুত এমাহ দিন ধান ডালোঁ যদিও ক'তোৱে মানে টেঙা খোৱা নহ'ল দেই আজি টেঙাও খাইছোঁ এনেকৈ কাটি মেলি লৈছোঁ ধুনীয়াকৈ ফুটাবিলাক এৰুৱাই দিছোঁ দেই নহ'লে আকৌ আমাৰ এই লগৰখিনি আকৌ এইবিলাকো কৰি নলয় হেনো চব কৰি দিব লাগিব সেয়া ধুনীয়াকৈ ফুটা চুটা এৰুৱাই লৈছোঁ আৰু মই এৰুৱাইছোঁ লগতে এজনীয়ে সেয়া কৰি আছে আৰু ভিডিঅ' তাৰপিছত আপোনালোককো দেখুৱাইছোঁ ৰ'দটো কিন্তু বহুত দিছিলে দেই টেঙা খোৱা বতৰ একেবাৰে ৰাবাব টেঙাহে নিছিলোঁ আমি মানুহ বেছি নহয় 4জনী আছিলোঁ সেইকাৰণে এটাই লৈ গৈছিলোঁ সেয়া ধুনীয়াকৈ গুচাই মেলি ফুটাবিলাক এৰুৱাই লৈছোঁ তাৰপিছত অলপ জলকীয়া দি দিছোঁ কুটি মিহি মিহিকৈ তাৰপিছত এনেকৈ কোনে কোনে টেঙা খাই ভাল পায় পথাৰত কমেণ্ট কৰি জনাবচোন আমি কিন্তু ধান দাই থাকিলে টেঙা খোৱা নহয় ধান দোৱাবলৈ লছ হৈ যায় সেইটো কাৰণে টেঙা খাবলৈকে নাপাওঁ আজি শেষৰ দিন বুলি খাইছোঁ আপোনালোককো অকণমান দেখুৱাই দিছোঁ এয়া কলপাতো লৈ গৈছিলোঁ ধুনীয়াকৈ ভটাই লৈছোঁ 4জনীয়ে ভটাই মেলি আৰু খাম আৰু কোনে কোনে টেঙা খাই ভাল পায় কমেণ্টত জনাব দেই এয়া মই খাই দেখুৱাইছোঁ আপোনালোককো অকণমান খাবলৈ বিৰাট মানে ভাল হৈছিলে দেই মিঠা টেঙা ৰাবাব টেঙাটো সেইকাৰণে ভাল লাগে বাৰু মিঠাও হয় লগতে টেঙাও হয় এনেকৈ খাই মেলি আজি সোনকালে আহিলোঁ বাৰু পথাৰৰ পৰা ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই আৰু আজি এই বছৰলৈ শেষ কৰি লোৱা ধান আজিৰ পৰা পথাৰৰ ভিডিঅ' নাপায় বাই বাই